যোৱা 15 সেপ্টেম্বৰ তাৰিখে আপোনালোকে যদি এডিআৰই গ্ৰেড 3 হায়াৰ সেকেন্ডাৰী লেভেলৰ পোষ্টখিনিৰ কাৰণে পৰীক্ষা দিছিলে তেনেহলে আপোনালোকৰ নিশ্চয় মনত এটা প্ৰশ্ন এটা আহি আছে যে কাট অফ কিমান যাব এবাৰ এক্সামত আমি এবাৰ সিলেকশন হ'ম নে নহম এই কথাবিলাক আপোনালোকৰ মনত নিশ্চয় আহি আছে আৰু বহুতে মোক কৈ আছিল যে কাট অফৰ ওপৰত ভিডিও এটা বনাওক লগতে যিসকলে অহা 29 সেপ্টেম্বৰ তাৰিখে মানে অহা দেওবাৰে যিসকল ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতীয়ে গ্ৰেজুৱেচন লেভেলৰ পৰীক্ষাখিনি পোষ্টখিনিৰ কাৰণে পৰীক্ষা দিবলৈ গৈ আছে তেওঁলোকৰ কাৰণে দুটা নতুন নিয়ম আনিছে অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰী 15 সেপ্টেম্বৰ তাৰিখে পৰীক্ষা দিছিলে তাৰে দুটা নিয়ম এতিয়া হলনি কৰি দিয়া হল মানে আপোনালোকে এতিয়া পৰীক্ষা হললৈ যাওঁতে দুটা নিয়ম মানিব লাগিব বা দুটা নিয়ম আপোনালোকৰ কাৰণে নতুনকৈ এড কৰা হৈছে গতিকে কি হয় এইকেইটা নিয়ম আৰু এবাৰ কাট অফ কিমান যাব পাৰে এই সকলো কথা আমি আজি ভিডিওটোত আলোচনা কৰিম লগতে ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনাক ক'ব বিচাৰিছো যে কাট অফৰ ওপৰত মই আপোনালোকক যিখিনি কথা ক'ম সেইখিনি এনেকুৱা নহয় যে মই যেটো ক'লো হেইটোই হ'ব বুলি এটো এটা এনালাইসিস হয় যিমান বিলাক ধৰি লওক এতিয়া এনালাইসিস কৰা হৈছে যিমান বিলাক ইউটিউবৰ ধৰি লওক ভিডিও বা যিমান বিলাক ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দি অহা পিছত তেওঁলোকক খুদি মেলি কিবা এটা ধৰি লওক এনালাইসিস কৰা হয় এই বস্তুখিনিৰ ওপৰতে এই কাট অফটোৰ বিষয়ে আমি কথা পাতিম গতিকে ভিডিওটো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব এতিয়ালৈকে যদি আপুনি ভিডিওটো লাইক এটা কৰা নাই জলদি ভিডিওটো লাইক এটা কৰি দিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিওটোৰ শেষত মই আপোনালোকক এটা গুৰুত্বপূৰ্ণ টিপছ দিম গতিকে ভিডিওটো সম্পূৰ্ণৰূপে শেষলৈকে চাব আহক এতিয়া ভিডিওটো আৰম্ভ কৰো এতিয়া প্ৰথমে আপোনালোকক মই যেটো অহা 29 সেপ্টেম্বৰ পৰীক্ষাৰ যেটোটা নতুন নিয়ম হলনি হ'বলৈ গৈ আছে সেই দুটাৰ বিষয়ে মই আপোনালোকক কৈ ল'ব বিচাৰিছো এটা নোটিছ আহিছে যেটো নোটিছত এটা নিয়ম ৰিভাইজ কৰা হৈছে গতিকে এই নোটিছটোত কি আছে মই আপোনালোকক স্ক্ৰিনশ্বটটো দেখুৱাই দিয়া চাব পাৰে ইয়াত দুটা মেজৰ চেঞ্জেছ হৈছে এটা হৈছে কি আপোনালোকে the candidate will be allowed to carry their question booklet after examination আপোনালোক সকলোৱে জানে যে এডিআই পৰীক্ষা দিয়াৰ পিছত আপোনাৰ যিখন question booklet থাকে সেইখন তেওঁলোকে ঘৰলৈ আনিবলৈ এলাও নকৰে কিন্তু এতিয়া 29 সেপ্টেম্বৰ যেটো পৰীক্ষা হ'ব এই পৰীক্ষাটোত আপোনালোকৰ যিখন কোৱেশ্চন বুকলেট হ'ব সেই কোৱেশ্চন বুকলেটখন আপোনালোকক ঘৰলৈ আনিবলৈ তেওঁলোকে এলাও কৰিব লগতে আৰু এটা তেওঁলোকে চেঞ্জেছ কৰিছে ক্যান্ডিডেট উইল বি এলাউড টু ক্যাৰি ট্ৰান্সপাৰেন্ট ৱাটাৰ বটল উইদাউট লেবেলছ ইনটু দা এক্সামিনেশ্যন হল অৰ চেণ্টাৰ আপোনালোকে নিশ্চয় জানে যে এতিয়া বৰ্তমান গৰম কিমান পৰি আছে বাৰু এতিয়া বৰষুণ অলপ পৰিছে সব জায়গাতে গতিকে তাৰ পাছতো এটো নিয়ম হলনি কৰি দিলে যে এতিয়াৰ পৰা আপোনালোকে যেটো পানী বটল আছে এটো নিব পাৰিব কিন্তু কিছুমান শৰ্ত আছে সেই পানী বটলটো এনেকুৱা হ'ব নালাগিব বলে ধৰি লওক পানী বটলটো ভিতৰত পানী আছে নে কি আছে আপুনি ক'বই নোৱাৰে পানী বটলটোত কোনো ধৰণৰ আপোনাৰ কাগজ থাকিব নালাগিব মানে কোনো ধৰণৰ এনেকুৱা ষ্টিকাৰ থাকিব নালাগিব ধৰি লওক বলে এটো কোনবা কোম্পানী এটা আপুনি পানী বটলটা 10 টকা কিনি লগল তাত আপোনাৰ লেভেলটো লাগি আছে লেভেলটো আপুনি অতৰাই নিব লাগিব আৰু কোনো ধৰণৰ আপুনি এনেকুৱা বটল নিনিব যেটো বটলৰ ভিতৰত ধৰিবই নোৱাৰে যে তাত পানী আছে না আপুনি কি ভৰাই নিছে ক'ব নোৱাৰে তেনেকুৱা ধৰণৰ বটল আপোনাক এলাও নকৰিব বাৰু 15 সেপ্টেম্বৰ পৰীক্ষাটো তেওঁলোকে বহুত ব্লাক চেণ্টাৰত পানী সুবিধা কৰি দিছিল কিন্তু তাৰ পাছতো কি হয় পৰীক্ষা দি থকা অৱস্থাত কোনো ছাত্ৰ ছাত্ৰীয়ে আকৌ পানী খাবলৈ উঠি যাবলৈ অকমান প্ৰবলেম হয় বহুতে এলাহতে নাযায় বহুতে কোৱেশ্চনটো কৰি থাকোতে তেওঁলোকৰ ধৰি লওক তেওঁলোক ডিস্ট্ৰেক্ট হৈ যায় বুলি তেওঁলোকে পানী খাবলৈও নাযায় এনেকুৱা ধৰণৰ বহুত কথা আহে যেহেতু এতিয়া বহুত গৰমো পৰিছে সেই কাৰণে তেওঁলোকে ৰুলটো চেঞ্জ কৰি দিলে যে পানী বটল নিব পাৰিব কিন্তু ট্ৰান্সপাৰেন্ট পানী বটল নিব লাগিব মানে যেটো পানী বটল আপোনালোকৰ ভিতৰত যে পানী আছে হেতু জিলিকি থাকে কাট অফৰ কথা আলোচনা কৰাৰ আগতে আপোনালোকক মই এটা পেপাৰ কাট ইয়াত পঢ়ি উনাই দিব বিচাৰিছো এবাৰ যিসকল ছাত্ৰ ছাত্ৰী পৰীক্ষা দিছিলে আপোনালোক সকলোৱে জানে যে এবাৰ 11,23,000 নে কিমান ছাত্ৰ ছাত্ৰীয়ে ফৰ্ম ফিল আপ কৰিছিল আৰু তেওঁলোকে এডমিট আহিছিলে কিন্তু তাৰে কেৱল 9 লাখ পাৰ্টিহে পৰীক্ষা দিবলৈ গল অৰ্থাৎ 2 লাখ পৰীক্ষাৰ্থীয়ে পৰীক্ষা নবহিলে মানে 9 লাখ পাৰ্টিয়ে তাত পৰীক্ষা দিবলৈ গল আৰু এই যিসমূহ পৰীক্ষা আপোনালোকে দি থৈ আহিলে তাৰ যিসমূহ OMR শীট আছে এই OMR শীটসমূহ স্ক্যান কৰিব যত তাত 24 টাকৈ সিসিটিভি নিৰীক্ষণ থাকিব 55 টাকৈ স্ক্যানাৰত 65 পৰা 70 জন কৰ্মীয়ে আৰম্ভ কৰিছে OMR শীট স্ক্যানিংৰ কাম অৰ্থাৎ OMR শীটৰ যে স্ক্যানিংৰ কাম আছে এটো আৰম্ভ হৈ গল আৰু হে যত স্ক্যানিং হৈছে তাত 24 টাকৈ বেছি সিসিটিভি কেমেৰা তেওঁলোকে ৰাখিছে লগতে 55 টাকৈ স্ক্যানাৰ তেওঁলোকে ৰাখিছে 55 টাকৈ স্ক্যানাৰ থাকিব আৰু 65 পৰা 70 জন কৰ্মীয়ে আৰম্ভ কৰিছে OMR শীটৰ স্ক্যানিংৰ যেটো কাম মানে সম্পূৰ্ণ এটা নিৰাপত্তা বেষ্টনীৰ মাজত তেওঁলোকে এহমু কাম কৰিছে আৰু তেওঁলোকে এটোৱে কৈছে যে তেওঁলোকে সম্পূৰ্ণ চেষ্টা কৰিছে যাতে কোনো ধৰণৰ আৰু খেলিমেলি নহয় কাৰণ মাজতে আপোনালোক সকলোৱে গম পায় যে পেপাৰ লিকক লৈ এটা যথেষ্ট ডাঙৰ ঘটনা হৈ গল যেটো পিছত কোৱা হল বাৰু যে পেপাৰখন পৰীক্ষা দিয়া পিছতহে লিক হৈছিল বুলি কৈছে অৰ্থাৎ কোনবাই ফটো মাৰি এখন দি দিছিল বুলি কৈছিল গতিকে ইমান হেতু চিন্তাৰ বিষয় নহয় বুলি ক'লে গতিকে আৰু যাতে এনেকুৱা ধৰণৰ কোনো খেলিমেলি নহয় হেতুৰ ওপৰত তেওঁলোকে বহুত গুৰুত্ব দিছে আৰু তেওঁলোকে সিকিউৰিটি বহুত বঢ়াই দিছে এতিয়া চাওক কাট অফৰ কথা যদি আপোনালোকে কবলৈ যায় তেনেহলে যোৱা বছৰ আপোনালোকে কাট অফ কিমান গৈছিল সকলোৱে জানে গতিকে এই বছৰ যিসমূহ কাট অফ আছে যিমান বিলাক ধৰি লওক এনালাইসিস কৰা হৈছে বা যিমান বিলাক এতিয়া বস্তুবিলাক চালিজাৰি চাই এই বছৰ কাট অফ কিমান যাব আপোনাক মই হেতু কৈ দিছো এটা এক্সপেক্টেড কাট অফ হয় এটুকা নহয় যে এবাৰ ইমানটোৱে কাট অফ যাব লাগিব যোৱাবাৰ জেনেৰেলৰ যিখিনি কাট অফ আছিল মই এটো আপোনাৰ হায়াৰ সেকেন্ডাৰী পোষ্টখিনি কথা কৈ আছো 123 গৈছিল কাট অফ আৰু এই বছৰ এক্সপেক্টেড কৰা হৈছে যে 118 লৈকে কাট অফ যাব পাৰে বাকি জেনেৰেল যিসকল ওমেন আছে তেওঁলোকৰ যোৱাবাৰ কাট অফ গৈছিল 112 আৰু এই
এবাৰ 108 লৈকে কাট অফ যাব পাৰে যিহল এসসি ষ্টুডেন্ট আছে তেওঁলোকৰ যোৱাবাৰ গৈছিল 115 আৰু এবাৰ 105 লৈকে যাব পাৰে এসসি যিহল ওমেন আছে তেওঁলোকৰ যোৱাবাৰ 105 আছিল এবাৰ 94 লৈকে কাট অফ যাব পাৰে মানে নামিব পাৰে ঠিক আছে এসটি জি প্লেন আছে তেওঁলোকৰ 112 গৈছিল এবাৰ 102 সম্ভাৱনা কৰা হৈছে এসটি জি সকল ওমেন আছে এসটিপি যি সকল ওমেন আছে তেওঁলোকৰ 102 গৈছিল আৰু এবাৰ 94 ধৰা হৈছে আৰু এসটি হিলছৰ যিসকল ক্যান্ডিডেট আছে তেওঁলোকৰ 93 গৈছিল এবাৰ 81 লৈকে যোৱাৰ সম্ভাৱনা আছে এসটি হিলছৰ যিসকল ওমেন আছে তেওঁলোকৰ যোৱাবাৰ 82.50 গৈছিল এবাৰ 75 লৈকে যোৱাৰ সম্ভাৱনা আছে মানে কমাৰ সম্ভাৱনা আছে এটা ওবিসি এমওবিসি যোৱাবাৰ 117 গৈছিল এবাৰ 111 হোৱাৰ সম্ভাৱনা আছে OBC MOBC ওমেনছৰ যোৱাবাৰ 106 গৈছিল এবাৰ 100 লৈকে যোৱাৰ সম্ভাৱনা আছে ইলকে যে চাবলৈ যায় যোৱাবাৰ তুলনাত এবাৰ কাট অফ কম ধৰা হৈছে কিয় ধৰা হৈছে হেতু আপোনাক কৈ দিছো আৰু মই যেটো ভিডিওটো আগতে কৈছো যে মই এইখিনি যিখিনি আপোনালোকক এনালাইসিস বা ডিটেইলছ দিছো এনেকুৱা নহয় যে এইখিনি কাট অফ যাব মই আপোনালোকক হেকটো এটা টিপছ দিম হেতু আপোনালোকে ভালকে শুনিব সব যোৱাবাৰ কি হৈছিল পৰীক্ষা আপোনালোক যিসকল ছাত্ৰ-ছাত্ৰী দিছে গম পায় যে যোৱাবাৰ কোনো নেগেটিভ মার্কিং নাছিল এক্সাম্পল হিচাপে আমি ধৰিছো যোৱা বছৰ ধৰিলক 100টা কোৱেশ্চন আহিছিল আৰু প্ৰত্যেকটোটা বলে এক এককে আহিছিল এক এককে নাই বাৰু মই আপোনাক জাস্ট এক্সাম্পল হিচাপে ধৰিছো এক এককে বলে আহিছিল আৰু তাৰে আপুনি 85টা কোৱেশ্চন কৰি আহিলে 85টা কোৱেশ্চন কৰি অহা পিছত আপোনালোকে তাৰে 15টা যি কোৱেশ্চন আছিল হেকিটা আপুনি ব্লাইন্ড কৰি থৈ আহিলে মানে গম নাপায় যে এটো শুদ্ধ নে ভুল আপুনি জাস্ট টিক মাৰি দিলে আৰু আপুনি ঘৰত চালেই যে আপোনাৰ 15টা কোৱেশ্চন একদম ভুল আছিল কিন্তু আপুনি যেটো 85 কৰি থৈ আহিলে 85 যদি আপোনাৰ শুদ্ধ হৈছে তেনে ক্ষেত্ৰত আপুনি 85 পাব 15টা ভুল হে ভুল গল কিন্তু এবাৰ তেনেকুৱা নহয় এবাৰ যি নেগেটিভ মার্কিং আছে নেগেটিভ মার্কিংৰ কাৰণে বহুতৰ কাট অফ কম যোৱাৰ সম্ভাৱনা আছে বহুতে কৈছে যে ষ্টুডেন্টটো এবাৰ বেছি হয় ষ্টুডেন্ট এবাৰ বেছি যোৱাবাৰতকে যোৱাবাৰ 6 লাখ মান ক্যান্ডিডেট আছিল এবাৰ তাৰে 9 লাখ হৈ গল যেটো 11 লাখ হোৱাৰ সম্ভাৱনা আছিল কিন্তু 11 লাখে পৰীক্ষা নিদিলে 9 লাখে পৰীক্ষা দিলে ঠিক আছে গতিকে যেটো নেগেটিভ মার্কিং আছে এটো যথেষ্ট মেটাৰ কৰিব কাৰণ ধৰিলক কোনোবা এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে 135টা কোৱেশ্চন তেওঁলোকে কৰিলে বাকি 15টা কোৱেশ্চন তেওঁলোকে ভুল কৰি দিলে গতিকে আপোনালোকে যদি চাবলৈ যায় 4টা কোৱেশ্চনৰ ভুলৰ ক্ষেত্ৰত প্ৰত্যেকৰে এক এককে মাৰ্ক যাব মানে এটা কোৱেশ্চন ভুল কৰিলে 0.25 কে দিয়াটো নেগেটিভ লাগিব গতিকে 4টা কোৱেশ্চন যদি ভুল কৰি দিয়ে তেওঁলোকৰ 1 মাৰ্ক গুছি যাব গতিকে হেফালৰ পৰা যদি আপোনালোকে চাই তেতিয়ালে 15টা কোৱেশ্চন যদি কোনোবাই ভুল কৰে তেনেহলে তেওঁলোকৰ 3-4 মাৰ্ক অটোমেটিকলি গুছি যাব গতিকে হেই ফালৰ পৰা বস্তুখিনি আপুনি যদি মিলাই চাই কোনোৱে ধৰিলক তাতকে বেছি নেগেটিভ কৰি থৈ আহিছে কোনোবাই ধৰিলক কম কৰিছে গতিকে হেইখিনি বস্তু চালি জাৰি এবাৰ ধৰা হৈছে যে যেটো আপোনাৰ কাট অফ আছে এবাৰ কম হোৱাৰ সম্ভাৱনা আছে এতিয়া আপোনালোকৰ এটা কথা কৈ দিও যে যোৱাবাৰ যিখন পেপাৰ আছিল হেইখনৰ তুলনাত আপুনি যদি এবাৰ পেপাৰখন চাই তেনেহলে আপোনালোকৰ কাৰণে ইজি আছিল কিন্তু পেপাৰখন ক্ৰিটিকেল আছিল মেথছৰ বহুত ষ্টুডেন্ট এনেকুৱা আছে যে মেথছ পাৰিও তেওঁলোকে ধৰিলক মেথছটো ইমানে ক্ৰিটিকেল আছিল বহুতে মেথছটো খেলিমেলি কৰি থৈ আহিলে বহুতে মেথছটো ভুল কৰি দিলে বহুতে বুজিয়ে নাপালে মেথছটো যে কেনেকৈ কি হ'ব তাৰ কাৰণে বহুতে কি কৰিলে লাষ্টত টিক মাৰি থৈ গুছি আহিলে কাৰণ বহুতো ছাত্ৰ-ছাত্ৰী কি হয় আপোনালোকে যদি মাইন্ড বিলাক আপুনি চাই বহুতো ছাত্ৰ-ছাত্ৰী এনেকুৱা থাকে যে প্ৰশ্নখিনি তেওঁলোকে ঠিকমতে কৰে কিন্তু লাষ্টত যেতিয়া বেল মাৰিবলৈ হয় বহুতে কি কৰে এই যি হয় হক টিক মাৰি থৈ গুছি যায় এনেকৈ টিক মাৰি থৈ গুছি যোৱাৰ কাৰণে সেই নেগেটিভ যেটো মাৰ্কিং আছে এটো বহুত ইম্পেক্ট কৰিব গতিকে বৰ্তমান যেটো ধৰিলক এনালাইসিস হৈছে এনালাইসিসটো মতে আপোনাৰ কাট অফ 123 125 ৰ ওপৰত যাব নোৱাৰে বা আপুনি যদি চাইগে তেনেহলে 128 মানলৈকে হাইয়েস্ট কাট অফ যাব পাৰে ঠিক আছে গতিকে এটো আহিবলগীয়া সময় দেখা যাব যেতিয়া ৰিজাল্ট দিব তেতিয়া আমি গম পাম যেহেতু এতিয়া আপোনালোকৰ যিখিনি পেপাৰ আছে যিখিনি OMR শীট আছে সেই OMR শীটখন আপোনালোকে যেহেতু 28 তাৰিখে লাভ কৰিব 28 তাৰিখে আপোনালোকে তাৰ কাৰণে এপ্লাই কৰিব লাগিব 50 টকাকে আপোনালোকে দিব লাগিব যেহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে ক'লে সেবাই অফিচিয়েল এডভাৰটাইজমেন্ট দিব কেনেকৈ এপ্লাই কৰিব লাগিব কি কৰিব লাগিব আপোনালোকে হেখিনি বস্তু চাব আৰু চাই মিলি আপোনালোকে এপ্লাই কৰিব লাগিব এতিয়া যেহেতু আপোনালোকে গম পায় যে পৰীক্ষাত যিমান ক্যান্ডিডেট সিলেক্ট কৰিব এটা যিমানখিনি পোষ্ট থাকিব সেই পোষ্টতকে তেওঁলোকে বেছি ক্যান্ডিডেট সিলেক্ট কৰিব ধৰিলক বলে পোষ্ট আছে এটা তেওঁলোকে এটা পোষ্টৰ এগেইনষ্টত দুজন বা তিনজনকো ক্যান্ডিডেট লব পাৰে হেতু আহিবলগীয়া আমতে আমি গম পাম এটা পোষ্ট আছে ইন্টাৰভিউ দিবৰ কাৰণে সেই পোষ্টৰ কাৰণে কেজন মাতে আমি হেবু আহিবলগীয়া আমত গম পাম গতিকে কিমান ক্যান্ডিডেট সিলেক্ট কৰে হেতু আপোনালোকৰ কোনো ডাটা নাই গতিকে আপোনালোকক মই এটা কথাই কম আপোনালোক যিসকল ছাত্ৰ-ছাত্ৰী পৰীক্ষা দিছে আৰু ভালকে আপোনালোকে পৰীক্ষাটো দি থৈ আহিছে কনফিডেন্স আছে যে আমি এটা ভাল নম্বৰ পাম আপোনালোকে আহিবলগীয়া পৰীক্ষাখিনিৰ কাৰণে বা ধৰিলক ভাইবা বা কম্পিউটাৰ টেষ্টৰ কাৰণে আপোনালোকে এতিয়াৰ পৰাই তৈয়াৰী কৰিবলৈ আৰম্ভ কৰি দিয়ক অলপকে আপুনি বস্তুখিনি চাবলৈ আৰম্ভ কৰক যাতে সিলেক্ট হৈ যোৱাৰ পিছত এনেকুৱা নহয় যে আপোনাৰ হাতত কম সময় থাকি যায় আৰু আপুনি সিলেক্ট হৈও পিছত ইন্টাৰভিউ বা কম্পিউটাৰ টেষ্টত আপোনালোকে গৈ মিলি ফেল কৰিবলগীয়া হয় গতিকে হেতু আপুনি মনত ৰাখিব এতিয়াৰ পৰা আপোনালোকে প্ৰিপাৰেচন কৰিবলৈ ষ্টাৰ্ট কৰি দিয়ক যদি পৰীক্ষাটো আপোনালোকে ভালকে দিছে কনফিডেন্স আছে যে আমি ইমানটো মাৰ্ক পামেই গতিকে লাহে লাহে আপুনি বস্তুখিনি চাবলৈ আৰম্ভ কৰক আৰু একদম আপোনালোকে আগৰ যিবিলাক ধৰিলক ছাত্ৰ-ছাত্ৰী আছে
তেওঁলোকৰ সহায় ল'বলৈ একদম নাপাহৰিব যিসকল ছাত্ৰ ছাত্ৰীয়ে যোৱাবাৰ ধৰি লওক ভাইবা দিছিলে বা কম্পিউটাৰ টেষ্ট দিছিলে তেওঁলোকৰ বস্তুখিনি আপোনালোকে তেওঁলোকৰ পৰা ভালকৈ শিকিবলৈ চেষ্টা কৰিব যে কেনেকৈ কি হৈছে কেনেকৈ কুৱেশ্যন আহে কি আহে ইউটিউবত বহুত ভিডিঅ' পাই যাব গতিকে সেইবিলাকলৈ আপুনি প্ৰিপেয়াৰ কৰিবলৈ আৰম্ভ কৰক আপুনি যদি এইটোত বহি থাকে যে ৰিজাল্ট আহিব তেতিয়া প্ৰিপেয়াৰ কৰিম পিছত বহুত খৰদৰ হয়গৈ বহুতো ছাত্ৰ ছাত্ৰীয়ে যোৱাবাৰ সেইকাৰণে তেওঁলোকে ইণ্টাৰভিউ বা স্কিল টেষ্টত গৈ ফেইল কৰিবলগীয়া হ'ল গতিকে আপোনালোকে সেইখিনি বস্তুৰ কাৰণে এতিয়াৰ পৰা অলপ অলপকৈ সাজু হ'বলৈ আৰম্ভ কৰি দিয়ক গতিকে এইটো আছিলে যে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টোত লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ'বোৰ ৰেগুলাৰ চাই থাকিবৰ কাৰণে লগ পাম এটা অন্য ভিডিঅ'ত আহিলৈ ধন্যবাদ